হেল্ল' গাইজ, আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এয়া আমাৰ খেতি পথাৰত যে আলু ৰুইছিলোঁ, এয়া মানে আলুবিলাক এতিয়া মানে ধুনীয়াকৈ গজিছে আৰু আলু বিন চব মানে যিবিলাক ৰুইছিলোঁ গোটেইবিলাক গজিছে ধুনীয়াকৈ। এয়া চাওকচোন কিমান ধুনীয়াকৈ হৈছে বস্তুবিলাক। এইবিলাক চব বিনৰ গছ গজিছে, ধুনীয়াকৈ বিনবিলাক গজিছে আৰু এয়া চব বিন গজিছে। এইফালে এইবিলাক মটৰ, এইবোৰ চব মটৰৰ গাছ, এইবিলাক চব মটৰ গজিছে। এইবিলাক এয়া হৈছে মূলা গছ, মূলা হৈছে আৰু হ'ব আৰু মূলা। এয়া আলু, এইফালে নহৰু, এইবিলাক নহৰু হৈছে, এইবিলাক আলু গছ। ইয়াত তিনিবিধ আলু আছে, তিনিবিধ নহয় 4বিধ আলু আছে। কফিজ্যোতি, তাৰপিছত পাটনাৰ আলু আছে, কেলকাতাৰ আলু আছে, আৰু কি আছে এইটো বাদামী আলু আছে। এইটো কফিজ্যোতি আলু, এইফালে এইটো কেলকাতাৰ আলু, এইফালে এই বাদামী আলুটো অলপ অলপ গজিছে আৰু বেছি গজা নাই, বেছি সৰু সৰু হৈ আছে। তাৰপিছত এইবিলাক হৈছে চুকা শাক, এয়া চুকা শাক, এইয়া কি এইকেইডাল মূলা, এইফালে মূলা, এইফালে এইবিলাক চুকা শাক, এইফালে এইবোৰ হৈছে বিটৰ গছ, এয়া বিটৰ গছ, বিট, এইবোৰ বিটৰ গছ। আৰু এইফালে পালেং শাক ৰুইছিলোঁ, কিন্তু পালেং শাকতকৈ জংঘল বেছি আছে ইয়াত। হয়নে? পালেং শাক গমেই নাপায়। এইবোৰ পালেং শাক জংঘলে বেছি আছে। এইবিলাক কবি, এয়া ওলকবি হৈছে অলপ অলপ, ওলকবি, এইবোৰ বন্ধাকবি অলপ অলপ বান্ধ হোৱাৰ দৰে হৈছে আৰু এইবিলাক বিলাহী, বিলাহী ফুলছে নেকি? এইটো বিলাহী ফুলিছে আৰু এইবিলাক ধুনীয়াকৈ বিলাহীবিলাক ফুলিছে। এইবোৰ বিলাহী, 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 বিলাহী ফুলছি, এইয়া বিলাহী, ধুনীয়াকৈ বিলাহীবোৰ ফুলিছে আৰু ধুনীয়াকৈ কবিবোৰ হৈছে আৰু